মাইনাবোৰ একদম মেখেলা চাদৰ পিন্ধি ঘামি গৈছেগৈ। ঢুলীয়া, মহিলা ঢুলীয়াও দেখিছোঁ। এতিয়া মহিলা ঢুলীয়াটো হচৰিকা হ'ব নে দীঘৰিকা হ'ব? তোমালোকে যদি খেতিয়ক হ'লাহেঁতেন এতিয়াও কিন্তু শাওণৰ পথাৰত ধান ৰুই থাকিব লাগিলেহেঁতেন। গতিকে বিহুৰ খেতিয়ক তোমালোক এই গৰমত বিহুৰ শস্য ৰোপণ তোমালোকে কৰিব লাগিব। এতিয়া গম পাই প্ৰজন্মক নেক্সট জেনেৰেশ্যনক তোমালোকে শিকাব লাগিব। যদি ভুল হোৱা নাই প্ৰদীপ শইকীয়া ছাৰ ইয়ালৈ আহি বিহুৰ আনুষ্ঠানিক প্ৰশিক্ষণ বা বিহুৰ উজনি অসমৰ যিটো ধাৰা আহি হয়তো তেখেতে চিডিং মানে সিঁচিছিল শস্য, আৰু লাহে লাহে তোমালোকে শস্যবোৰ ডাঙৰ হৈ এতিয়া ধান কাটিবলৈ সমৰ্থ হৈছে। তাৰপিছত বিপ্লৱ এটা আহিল, মোৰ ষ্টুডেণ্ট, ভাল ষ্টুডেণ্ট দীপাংকৰ